নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল আজি তোমালোকৰ কাৰণে আৰু এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টি যিসকল বন্ধু-বান্ধৱ বা যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ চেনেলত নতুন আহিছে বা মোৰ চেনেলত নতুনকৈ ভিডিঅ'বোৰ চাই আছে সেইসকলৰ কাৰণে আজিৰ ভিডিঅ'টি লৈ আহিছোঁ। কিয়নো এনেধৰণৰ চেণ্টেঞ্চবোৰ ইয়াৰ আগতে মই শিকাইছোঁ। এই ভিডিঅ'টি লৈ আহিছোঁ যিহঁতে মোৰ চেনেলত নতুন আহিছে যাতে সিহঁতে শিকিব পাৰে তাৰ বাবে মই এই ভিডিঅ'টো লৈ আহিছোঁ। এই ভিডিঅ'ত শিকোৱা চেণ্টেঞ্চকেইটা সেইসকল ছাত্ৰ-ছাত্ৰীয়ে শিকিব। কিয়নো ইংৰাজী ভাষাটো শিকিবলৈ হ'লে নাইবা ইংৰাজী সম্পূৰ্ণকৈ বুজি পাবলৈ হ'লে পোনপ্ৰথমে এনেধৰণৰ সৰু সৰু ইংলিছ চেণ্টেঞ্চকেইটা শিকিবই লাগিব। তোমালোকে এনেধৰণৰ সৰু সৰু চেণ্টেঞ্চকেইটা বাৰ বাৰ প্ৰেক্টিছ কৰি থাকিলে তোমালোকৰ এনেধৰণৰ চেণ্টেঞ্চবোৰ আয়ত্তত আহিব বা তোমালোকে এনেধৰণৰ চেণ্টেঞ্চকেইটা মনত থাকি যাব। তোমালোকে এনেধৰণৰ চেণ্টেঞ্চকেইটা মনত থাকিলে অতি কম দিনৰ ভিতৰতে তোমালোকে ইংৰাজী ভাষাটো শিকিব পাৰিবা। চোৱা চেণ্টেঞ্চকেইটা। তাৰ আগতে যদি মোৰ চেনেলত নতুন আহিছা তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি পাছত থাকে বেল আইকনটি বজাই ৰাখা। ভিডিঅ'টি ভাল লাগিলে লাইক কৰি দিবা। চোৱা আই হেড মানে হ'ল মোৰ আছিল। তাৰপিছত ইউ হেড ইয়াৰ অৰ্থটো হ'ল তোমাৰ আছিল। হি হেড তাৰ আছিল। হি হেড তাৰ আছিল। চি হেড তাইৰ আছিল। চি হেড তাইৰ আছিল। ৰাম হেড ৰামৰ আছিল। তেনেধৰণৰ আৰু কেইটামান চেণ্টেঞ্চ চোৱা। আই ৱাজ মই আছিলোঁ। ইউ ৱেৰ তুমি আছিলা। ইউ ৱেৰ তুমি আছিলা। হি ৱাজ সি আছিল। হি ৱাজ সি আছিল। চি ৱাজ তাই আছিল। চি ৱাজ তাই আছিল। বিভূতি ৱাজ বিভূতিৰ আছিল। তোমালোকে এই চেণ্টেঞ্চকেইটা অৰ্থ সহকাৰে বহীত লিখি লোৱা আৰু প্ৰত্যেক দিনা তোমালোকে বহীৰ পৰা ওলাই কিনে তোমালোকে এই চেণ্টেঞ্চকেইটা প্ৰেক্টিছ কৰি থাকিবা। তেন্তে তোমালোকে ডাঙৰ যিবোৰ চেণ্টেঞ্চ আছে এই চেণ্টেঞ্চবোৰ পঢ়ালে তোমালোকে আয়ত্তত আনিব পাৰিবা বা তোমালোকে বুজি পাবা। আজিৰ ভিডিঅ'টি মই ইয়ালৈকে সমাপ্ত কৰিছোঁ। মই অতি সোনকালে আৰু এটা ভিডিঅ' লৈ আহিম। তোমালোকে তেনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন